ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন নাথাকিব মেট্ৰিকৰ গুৰুত্ব নতুন শিক্ষা নীতিৰ প্ৰাথমিক কাম-কাজত ৰাজ্যিক কেবিনেটৰ অনুমোদন 5+3+3+4 আৰ্হিত ৰাজ্যত প্ৰৱৰ্তন হ'ব নতুন শিক্ষা ব্যৱস্থা 15 বছৰ শিক্ষা গ্ৰহণৰ পিছত অৱতীৰ্ণ হ'ব লাগিব উচ্চতৰ মাধ্যমিক পৰীক্ষাত বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰাথমিক কাম-কাজত অনুমোদন জনাইছে 2023 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰে হ'ব নতুন পাঠ্যক্ৰম 2022ত বৰ্ষজুৰি চলিব পাঠ্যপুথি প্ৰস্তুতৰ কাম এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5+3+3+4 আৰ্হিত ৰাজ্যত প্ৰৱৰ্তন হ'ব নতুন শিক্ষা ব্যৱস্থা নৱমৰ পৰা দ্বাদশলৈ সিনিয়ৰ সেকেন্ডাৰী দশম শ্ৰেণীৰ গুৰুত্ব নাথাকিব আগৰ দৰে লগতে একাদশ দ্বাদশ সংলগ্ন হ'ব বিদ্যালয় পৰ্যায়ত নৱম দশম একাদশ দ্বাদশ এটা শ্ৰেণীৰ গোট হ'ব নতুন ব্যৱস্থা অনুসৰি এতিয়া শিক্ষা বৰ্ষবোৰ হ'ব 5+3+3+4 গাঁথনিত নাৰ্সাৰী লোৱাৰ কেজি আপাৰ কেজি বা যাক প্ৰথম আৰু দ্বিতীয় শ্ৰেণী বুলি কোৱা হয় এই গোটেইখিনিক লৈ নতুন পাঠ্যক্ৰম 5 বছৰীয়া হ'ব আৰু এইখিনিক কোৱা হ'ব ফাউণ্ডেশ্যন বা বুনিয়াদী পৰ্যায় সেইদৰে বৰ্তমানৰ 3, 4 আৰু 5 অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ নতুন শিক্ষা নীতিত 6, 7 আৰু 8 সংলগ্ন থাকিব দ্বিতীয় পৰ্যায়ত ইয়াক প্ৰস্তুতি পৰ্ব বুলি কোৱা হ'ব বৰ্তমানৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীক নতুন শিক্ষা নীতিৰ তৃতীয় পৰ্যায়ত লৈ হ'ব প্ৰাথমিক বা মধ্যম বৰ্গ আনহাতে নৱম দশম একাদশ আৰু দশম শ্ৰেণীলৈকে হ'ব চতুৰ্থটো পৰ্যায়ৰ হাইস্কুল বা সিনিয়ৰ সেকেন্ডাৰী স্কুল অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে 15টা বছৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ'ব পাৰিব মেট্ৰিক পৰীক্ষা পাতিলেও আগৰ দৰে গুৰুত্ব নাথাকিব পঞ্চম শ্ৰেণীলৈকে পাঠ্যপুথিবোৰ প্ৰথমে সলনি হ'ব ৰাষ্ট্ৰীয় শিক্ষা নীতি মতে এই পঞ্চম শ্ৰেণী অৰ্থাৎ বুনিয়াদী পৰ্যায়লৈ হ'ব ভাষাৰ সৈতে পৰিচয় নতুন শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো এটা হ'ল যে ৰাষ্ট্ৰীয় শিক্ষা নীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক আমি নতুন ধৰণে সজাই পৰাই তুলিব খুজিছোঁ আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এতিয়া বদলি হৈ যাব কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যিটো ব্যৱস্থা হ'ব 5+3+3+4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্সাৰী বুলি কওঁ লোৱাৰ কেজি বুলি কওঁ আপাৰ কেজি বুলি কওঁ ক্লাছ 1 আৰু 2 বুলি কওঁ এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ তাৰ নাম হ'ব ফাউণ্ডেশ্যন বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব তাৰ পিছত আজিৰ যি 3, 4, 5 যিটো নতুন শিক্ষা নীতিত 6, 7, 8 হ'ব আজি যিটো কাৰণ আপাৰ কেজি লোৱাৰ কেজি নাৰ্সাৰী 1, 2 এইখিনি পঞ্চমত গুচি গ'ল তাৰ পিছত আহিলে 6, 7, 8 এই যিটো আমাৰ হ'ব আচলতে আগৰ শিক্ষা নীতি মতে এইটো 3, 4, 5 কিন্তু নতুন শিক্ষা নীতি মতে এইটো হৈ গ'ল 6, 7, 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল তাক আমি প্ৰস্তুতি পৰ্ব বুলি জানিব প্ৰিপাৰেটৰী বুলি হ'ব শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া ল'ব ভাৱানুবাদ কিন্তু প্ৰিপাৰেটৰী বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰোঁ তাৰ পিছত আজিৰ যিখিনি 6, 7, 8 আছে এই 6, 7, 8 খিনি হ'ব মধ্যম বৰ্গ অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6, 7, 8 এইখিনি হ'ব মধ্যম বৰ্গ আৰু ফাইনেলি যিটো 9, 10, 11, 12 হ'ব এইটো হ'ব হাই স্কুল বা সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰমানে 5+3+3+4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব তাৰমানে এটা ল'ৰা যদি 0ত পঢ়ে 15 বছৰৰ মূৰত তেওঁ
আগবাঢ়ি যাব পাৰিব 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাছ কৰিব এডমিশ্যন হয়তো 3 বছৰ ল'ব পাৰে 4 বছৰটো ল'ব পাৰে বেলেগ কথা কিন্তু স্কুলত 15টা বৰ্ষ থাকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব নিউজ ডেস্ক ৰিপৰ্ট এনিটাইম 24